বিসমিল্লাহির রহমানির রহিম। হযরতে ইব্রাহিম আলাইহিস সালামে এটা দোয়া করেছিল, আর সেই দোয়া যদি আমিও কৰোঁ ইনশাআল্লাহ আল্লাহ তাবারক ওয়া তাআলা আমার দোয়া কবুল করিব। কোরআনের এটা আয়াতত এই দোয়া ইব্রাহিম আলাইহিস সালামৰ দোয়া কোরআনত উল্লেখ আছে, আৰু সেই আয়াতটো হ'ল বিসমিল্লাহির রহমানির রহিম রব্বি জাআলনি মুকিমাস সালাতি ওয়া মিন যুররিয়্যাতি রব্বানা ওয়া তাকাব্বাল দুআ রব্বিগফিরলি ওয়া লিওয়ালিদাইয়া ওয়া লিল মুমিনিনা ইয়াওমা ইয়াকুমুল হিসাব। তার অর্থ হল, আয় আল্লাহ মোক নমাজৰ পাবন্দ বনাই দিয়া, যাতে পাবন্দিৰ সৈতে ৰেগুলাৰ মই নমাজ পঢ়োঁ। আয় আল্লাহ নমাজৰ পাবন্দ মোক বনাই দিয়া, আৰু মোৰ আওলাদ আৰু মোৰ ল'ৰা ছোৱালী সকলকো নমাজৰ পাবন্দ বনাই দিয়া। আয় আল্লাহ মোৰ দোৱা আপুনি কবুল কৰা। আয় মোৰ পৰৱৰ্তীগাৰ মোক মাফ কৰি দিয়া, আৰু মোৰ মাক বাপেককো মাফ কৰি দিয়া, আৰু বাকী উম্মত সকলকো মাফ কৰি দিয়া। হিচাবৰ দিনা যিদিন হিচাব হ'ব চবক মাফ কৰি দিয়া। এই দোৱা আমি যিমান পাৰোঁ নমাজৰ পিছত আমি যেতিয়াই দোৱা কৰোঁ, এই দোৱাটো আল্লাহ তাআলাৰ ওচৰত আমি বিচাৰিব লাগে, যাতে আল্লাহ তাআলাই আমাকো এনেকুৱা হযৰত ইব্ৰাহিম আলাইহিস সালামে যেনেকুৱা দোৱা কৰিছিল, যাতে তেওঁ দোৱা কৰি আল্লাহৰ পৰা ল'লে আমিও তেনেকুৱা দোৱা যাতে আমি কৰিব পাৰোঁ। আল্লাহ তাআলাই আমাক চবক এই দোৱা আল্লাহ তাআলাই আমাক চবক কৰিবৰ কাৰণে তৌফিক দিয়ক।